অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জমা কৰিলে এতিয়া কিন্তু সেইসকলৰ নাম লিষ্টত আহি গৈছে। সকলোৱে পঞ্চায়তে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো দি দিলে। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব যাতে ইয়াত একো ভুল নহয়। মই হৈছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো পোৱা নাই কেনেকৈ আপোনালোকে ফৰ্মটো লাভ কৰিব A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। ফাৰ্ষ্ট চাই লওক যে কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনি 3.0 ফৰ্মটো ফিল আপ কৰিব চাই লওক। এইটো হৈছে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্ম। যদি আপোনালোকে ফৰ্মটো পোৱা নাই কেনেকৈ আপোনালোকে ফৰ্মটো পাব মই আপোনালোক সেইটো প্ৰচেছ ভিডিঅ' শেষত দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফৰ্মটো পাব। ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় আঁচনি 3.0। ইয়াত আপোনাৰ চিৰিয়েল নম্বৰ দিয়া থাকিব। কেনেকৈ ফিল আপ কৰিব চাই লওক। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে আণ্ডাৰ অৰুণোদয় স্কিম ইয়েছ আৰু ন। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছে তেনেহ'লে আপোনালোকে ইয়াত ইয়েছত টিক মাৰিব যে মই আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছোঁ। আৰু যদি আপোনালোকে এইবাৰ নতুন হয় তেনেহ'লে আপোনালোকে ইয়াত নোট টিক মাৰ্ক দিব। ইয়াত আপোনাৰ এটা পাছপোৰ্ট সাইজ ফটো লগাই দিব। ইয়াত চাব দিয়া আছে ফাৰ্ষ্ট দিয়া আছে আপোনাৰ ৰেচন কাৰ্ড নম্বৰ। ইয়াত চাব দিছে ৰেচন কাৰ্ড নম্বৰ। ফাৰ্ষ্ট ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ LIC নাম আছে ইয়াত আপোনাৰ LIC নামটো বহাই দিব। যদি আপোনালোকে আপোনাৰ LIC নামটো নাজানে আপোনাৰ ভোটাৰ ID কাৰ্ডৰ পিছফালে চাব তাত কিন্তু আপোনাৰ LIC নামটো দিয়া আছে। ডিষ্ট্ৰিক্টৰ নাম LIC নামটো বহাই দিব। এতিয়া আপোনাৰ ওচৰত আহি যাব এপ্লিকেশ্যন ডিটেইলছ। ফাৰ্ষ্ট চাব দিয়া আছে এপ্লিকেশ্যন ফাৰ্ষ্ট নাম। ফাৰ্ষ্ট যিটো আপোনাৰ এপ্লিকেশ্যন বা ফাৰ্ষ্ট যিটো আপোনাৰ ফাৰ্ষ্ট নাম আছে ইয়াত আপোনাৰ ফাৰ্ষ্ট নাম বহাই দিব। যদি মিডিল নাম আছে ইয়াত দিব নহ'লে নিদিব। ডাইৰেক্ট ইয়াত লাষ্ট নাম বহাই দিব। তাৰপিছত যিটো আপোনাৰ গাৰ্জিয়ান নাম আছে কেয়াৰ অফ ইয়াত আপোনাৰ গাৰ্জিয়ান নামটো বহাই দিব। তাৰপিছত আপোনাৰ জিন্দা চিলেক্ট কৰি লৈ ল'ব। ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। আপোনাৰ আধাৰ কাৰ্ডত যাব তাত যিটো আপোনাৰ ডেট অফ বাৰ্থ দিয়া আছে ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত আপোনাৰ ওচৰত আহি যাব এড্ৰেছ ডিটেইলছ। যিটো আপোনাৰ ফুল এড্ৰেছটো আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব লাগিব। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে ব্লক এণ্ড ULB। যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো বহাই দিব। আৰু যদি আপোনালোকে টাউনত তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ULB নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব GB বা ৱাৰ্ড নম্বৰ। যদি আপোনালোকে টাউনত হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ৱাৰ্ড নম্বৰটো বহাই দিব। আৰু যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়ত নেমটো বহাই দিব। তাৰপিছত বহাই দিব আপোনাৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব লোকেলিটি বা লেণ্ডমাৰ্ক যিটো আপোনাৰ ওচৰত লোকেলিটি নাম আছে ইয়াত আপোনাৰ লোকেশ্যনৰ নামটো বহাই দিব। তাৰপিছত ইয়াত বহাই দিব আপোনাৰ মোবাইল নম্বৰ বহাই দিব। আপোনাৰ পোষ্ট অফিচ পিনক'ড নম্বৰ বহাই দিব। ইয়াত আপোনাৰ হাউচ নম্বৰ বা আপোনাৰ ঘৰ নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ থানাৰ নাম আছে ইয়াত আপোনাৰ থানাৰ নামটো বহাই দিব। যিটো আপোনাৰ এড্ৰেছ আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই বহাই দিব যাতে ইয়াত একো ভুল নহয়। এতিয়া আপোনালোকৰ 1 নম্বৰ ফৰ্মটো ফিল আপ হৈ গ'ল। এতিয়া আপোনাৰ ওচৰত 2 নম্বৰ ফৰ্মটো অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব প্ৰপাৰ্টি হাউচ হ'ল। ইয়াত চাব ইয়াত কিন্তু এইবাৰ কিন্তু অৰুণোদয় আঁচনি 3.0 কিছুমান গাইডলাইন দিয়া হৈছিল। এতিয়া ইয়াত চাব ইয়াত সেইবোৰ গাইডলাইন দিয়া আছে। আপোনালোকে বিধৱা মহিলা হয় নে আপোনালোকে হেণ্ডিকেপ হয় নে আপোনালোকে 45 ওপৰত সমান হয় ইয়াত চাব নে আপোনালোকে APY বা AOY বেনিফিচিয়াৰী হয় ইয়াত সকলো গাইডলাইন দিয়া আছে। এতিয়া আপোনালোকে ইয়াৰ ভিতৰত যিটো অপশ্যনত পৰে আপোনালোকে সেইটো অপশ্যনত ইয়াত ৰাইট চিন দি দিব। ইয়াত চাব ইয়াত আহি যাব। এতিয়া আপোনালোকে ইয়াৰ এই 5টাৰ ভিতৰত আপোনালোকে যিটো কেটাগৰীত পৰে আপোনালোকে সেইটো কেটাগৰীৰ পৰা ইয়াত ৰাইট চিন দি দিব। এতিয়া ইয়াত আহি যাব বেংকৰ ডিটেইলছ। এতিয়া যিটো আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক আছে আপোনালোকে ইয়াত সেইটো একাউণ্ট দিব লাগিব। ইয়াত চাব দিয়া আছে ফাৰ্ষ্ট চাব দিয়া আছে বেংক একাউণ্ট নম্বৰ। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ বেংকৰ নাম আছে ইয়াত আপোনাৰ বেংকৰ নামটো বহাই দিব।
তাৰপিছত ইয়াত আপোনাৰ ব্ৰাঞ্চৰ নামটো বহাই দিব তাৰপিছত যেটো আপোনাৰ বেংকৰ IFSC কোড আছে ইয়াত আপোনাৰ বেংকৰ IFSC কোডটো বহাই দিব আৰু যদি আপোনালোকৰ নিশ্চয় আপোনালোকৰ বেংক পাছবুক আছে এই আপোনালোকে ইয়াত ইয়েছত টিপ মাৰি দিব যে মোৰ বেংক পাছবুক আছে মই জেৰক্স কৰি দি দিম আপোনালোকে ইয়াত যেটো একাউণ্ট দিব সেইটো একাউণ্ট যাতে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকে নহলে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব যিসকলৰ একাউণ্ট DBT বা আধাৰ কাৰ্ড লিংক নাই সেইসকলে কিন্তু অৰুণোদয় আঁচনি পইচা লাভ নকৰিব সেইকাৰণে আপোনালোকে ইয়াত যেটো একাউণ্ট দিব এইটো একাউণ্ট যাতে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকে নহলে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব আপোনালোকে লিংক থকা একাউণ্টটো বহাই দিব আৰু ইয়াৰ চাবত দিয়া আছে মাই আধাৰ নম্বৰ আৰু মাই এপিক নম্বৰ এতিয়া যেটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব তাৰপিছত ইয়াত আহি যাব মাই এপিক নম্বৰ যেটো আপোনাৰ ভোটাৰ আইডি কাৰ্ড নম্বৰ আছে ইয়াত আপোনাৰ ভোটাৰ আইডি কাৰ্ড নম্বৰটো বহাই দিব ফাৰ্ষ্ট বহাই দিব আপোনাৰ আধাৰ কাৰ্ড নম্বৰ তাৰপিছত বহাই দিব আপোনাৰ ভোটাৰ আইডি কাৰ্ড নম্বৰ তাৰপিছত ইয়াত আহি যাব সেল্ফ ডিক্লাৰেশ্যন সিগনেচাৰ যেহেতু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 বহুতো গাইডলাইন দিয়া আছে সেইকাৰণে আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব লাগিব আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় মই সেইকাৰণে অৰুণোদয় আঁচনি ফৰ্মটো লৈছোঁ বা মোৰ নাম আহিছে মই অৰুণোদয় আঁচনি পাব লাগে এইকাৰণে আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব লাগিব এতিয়া আপোনালোকে অলপমান তলত আহি যাব ইয়াত চাব দিয়া সিগনেচাৰ এতিয়া আপোনালোকে ইয়াত এটা সিগনেচাৰ কৰি দি দিব যদি আপোনালোকে সাইন কৰিব নাজানে তেনেহলে আপোনালোকে ইয়াত থাম লগাই দি দিব এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল এইটো হৈছে কিন্তু 2 নম্বৰ ফৰ্ম এতিয়া ইয়াত আহি যাব 3 নম্বৰ ফৰ্মটো এতিয়া কিন্তু এইবাৰ যেহেতু অৰুণোদয় আঁচনি 3.0 বহুতো গাইডলাইন দিয়া আছিল যে এইবাৰ এইসকলক অৰুণোদয় আঁচনি দিব লাগিব এই হিচাপত কিন্তু গাঁৱৰ কমিটিয়ে লিষ্ট বনাইছিল এই হিচাপত কিন্তু লিষ্টটো পঠাইছিল এই হিচাপত কিন্তু অৰুণোদয় আঁচনি ফৰ্ম আহি গৈছে এতিয়া আপোনালোকে ইয়াত এটা ডিক্লেৰেশ্যন ফৰ্ম ফিল আপ কৰি দিব লাগিব ফৰ্মটো আপোনালোক দি দিব এনেকুৱাকৈ ফাৰ্ষ্ট ইয়াত আপোনাৰ নামটো বহাই দিব তাৰপিছত আপোনাৰ গাৰ্জিয়ান নেমটো বহাই দিব তাৰপিছত আপোনাৰ বয়স কিমান ইয়াত বয়সটো বহাই দিব তাৰপিছত ইয়াত আপোনাৰ এড্ৰেছটো বহাই দিব তাৰপিছত ইয়াত যেটো আপোনাৰ ৰেচন কাৰ্ড নম্বৰ আছে ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব তাৰপিছত আপোনালোক অলপমান তলত আহি যাব ইয়াত চাব ইয়াত কিন্তু বহুতো গাইডলাইন দিয়া আছে যদি এছামছত দিয়া আছে আপোনালোকে এবাৰ গাইডলাইনবোৰ চাই ল'ব ফৰ্মটো জমা দিয়াৰ আগত চাই ল'ব যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয় চোৱাৰ পিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব ইয়াত চাব দুটা বক্স দিয়া থাকিব এতিয়া আপোনালোকে ইয়াত আপোনাৰ এছৰৰ নামটো বহাই দিব তাৰপিছত ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব আৰু ইয়াত আপোনাৰ যিমান তাৰিখে ফৰ্মটো জমা দিব ইয়াত ডেটটো বহাই দিব ইয়াত আপোনালোকে এটা সিগনেচাৰ কৰি দি দিব এতিয়া আপোনালোকে ফৰ্মটো ফিল আপ কৰি লৈ আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি ইয়াৰ লগত গাঁঠি দি দিব তাৰপিছত যেটো আপোনাৰ পঞ্চায়ত আছে আপোনালোকে তাত যাই জমা দিব লাগিব যিসকলে অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্মটো পোৱা নাই এতিয়া সেইসকলে কেতিয়া লাভ কৰিব যেহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0 বহুতো নিয়ম বান্ধি দিয়া হৈছিল বা বহুতে কিন্তু অৰুণোদয় আঁচনি নাপাব এতিয়া যিসকলে ফৰ্ম পোৱা নাই আপোনালোকে কেনেকৈ ফৰ্মটো পাব নেক্সট ভিডিঅ' আহি আছে